যেতিয়া ফেব্ৰুৱাৰী মাহৰ আগমুহূৰ্ততে অৰ্থাৎ যেতিয়া ফুল ফুটিবলৈ ধৰিব সেই সময়টোতে কি কৰিব লাগে ভেকুৰনাশক আৰু কীটনাশক স্প্ৰে কৰি দিব লাগে যে ফুল প্ৰথম বছৰতেই ফুলে এই বছৰ ৰোপণ কৰা পুলিটো অহা বছৰলৈ ফুল ফুলিবই গতিকে প্ৰথম বছৰ ফুল ফুলিবলৈ নিদি বা মনিয়াবলৈ নিদি ভাঙি দিব লাগে তাৰ পিছৰ বছৰ ডালটো বা তাৰ শাখাডাল যেতিয়া বেছি হ'ব তেতিয়া উৎপাদনটো বেছি হ'ব আৰু গতিকে সেই যে তলত এখন বাৰী দেখা আছিলে সেইখিনি মই প্ৰথম বছৰ ভাঙি দিছিলোঁ দ্বিতীয় বছৰৰ পৰা লাগিবলৈ দিয়া আছিল 20/20 যিহেতু চাইজ কৰাটো 20/20 দিব পাৰিব আৰু তাৰ মাজতে কিছুমান বগৰী খেতি কৰি দিব পাৰিব আজিৰ তাৰিখত যিহেতু বগৰী খেতিখিনি মই প্ৰথমতে ৰোৱা হৈছিলে প্ৰায় 5-6 কেজি তেনেকৈ পচন সাৰ দিছিলে তাৰপিছতে যিহেতু মাজে মাজে মানে তেনেকৈ চাফ চিকুণ কৰিতো থাকিব লাগিব সেইখিনি পৰিষ্কাৰ হৈ থাকিব লাগিব সেইখিনি নৱেম্বৰ ডিচেম্বৰ মাহত কৰা হয় যি নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে কৃষি জাগৰণ অসম দৰ্শকসকল আপোনালোকে ইয়াত আমাক বহুত দিন ধৰি এটা প্ৰশ্ন কৰিছিল যে অম্ৰপালি আম কেনেকৈ কৰা হয় অম্ৰপালি আমৰ খেতি কেতিয়া কৰা হয় আদি বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ আমাক কৰিছিল আৰু সেই প্ৰশ্নবোৰৰ আজি উত্তৰ বিচাৰি আমি আজি উপস্থিত আছোহি তিনিচুকীয়া জিলাৰ পেঙেৰি অঞ্চলৰ টেকেৰী গাঁৱৰ কৃষক ধনিৰাম চেতিয়াৰ কৃষি ফাৰ্ম দৰ্শকসকলক আমি জনাইছিলোঁ যে এই আমবোৰ খুব চাপৰতে লাগে এয়া আপোনালোকে আজি স্বচক্ষে দেখক এইফালেও দেখিছে আপোনালোকে এই প্ৰায় 2-3 ফুট ওখতে এই আমবোৰ লাগিব ধৰিছে আৰু এইবিলাক আপোনালোকে দেখিছে এইবিলাকো 2-3 ফুট প্ৰায় বাগানখনৰ আপোনালোকে লক্ষ্য কৰক 2-3 ফুট ওখতে লাগিছে এটা আচৰিত কথা যে আমি আগতে বিহাৰ বা উত্তৰ প্ৰদেশ আদি ৰাজ্যত এই আমবোৰ আমি দেখিবলৈ পাইছোঁ এই অসমতে দেখিবলৈ পাইছে এই দৃশ্য এয়া কোনো বিহাৰ বা এয়া কোনো ইউপি নহয় এয়া অসমৰ তিনিচুকীয়া জিলাৰ পেঙেৰি কৃষি ফাৰ্মত লগা এইবোৰ আম পোনপ্ৰথমে মই পৰীক্ষামূলকভাৱে কেইজোপামান আম পুলি ৰোপণ কৰিছিলোঁ আৰু দ্বিতীয় বছৰৰ পৰাই মোৰ ফুল ফুলিবলৈ আৰম্ভ কৰিছিলে অৰ্থাৎ মলিয়াবলৈ আৰম্ভ কৰিছিলে আৰু তাৰপিছত মই দেখিবলৈ পালোঁ যে খুব ভাল গুণাগুণ পৰৱৰ্তী সময়ত মই আৰু তেনেকৈ আম পুলি ল'লোঁ প্ৰথম অৱস্থাত মই নগাঁৱৰ পৰা এজন ব্যক্তিৰ পৰা লৈছিলোঁ আৰু শেষৰ ষ্টেপত মই এইখিনি যিহেতু ভাল গুণাগুণ বা ভাল ফলাফল পালোঁ গতিকে শেষৰ পৰ্যায়ত মই মৰাণৰ ছানফ্লাৱাৰ নাৰ্চাৰীৰ পৰা প্ৰায় 150 পুলি আনি ৰোপণ কৰোঁ কিমান বিঘামান হ'ব সেইখিনি এতিয়ালৈকে মোৰ 3খন বাৰীত মুঠতে প্ৰায় 400 ওচৰা-ওচৰি পুলি আছে গছ আছে যিকি নহওক ইয়াৰ ভিতৰতে কেইবাটাও প্ৰজাতি আছে সুবৰ্ণৰেখা আছে মল্লিকা আছে হিমসাগৰ আছে অম্ৰপালি আছে তাৰপিছতে লেঙেৰাও আছে অৱশ্যে এইখিনিতে দুটামান প্ৰজাতি মই একেবাৰে চিয়ৰ নকওঁ পৰীক্ষামূলকভাৱে যিহেতু কৰিছোঁ আৰু ইতিমধ্যে মই ইয়াত আমাৰ ভাল গুণাগুণ থকা আম প্ৰজাতিটো হ'ল এটা অম্ৰপালি আৰু এটা হিমসাগৰ আৰু বাকীকেইটা সুবৰ্ণৰেখা বা মল্লিকা ইমান এটা ভাল নহয় গুণাগুণো ভাল নহয় এইজোপা আম এজোপা আমত মানে কিমান কেজিমান দুবছৰ এজোপা আমত কিমান কেজি আম লাগিব পাৰে সেইটো গছজোপা যেনেকুৱা ধৰণে গঠন কৰা হয় যিহেতু মই এটা কথা প্ৰায় কৈ থাকোঁ যে ফুল প্ৰথম বছৰতেই ফুলে এই বছৰ ৰোপণ কৰা পুলিটো অহা বছৰলৈ ফুল ফুলিবই গতিকে প্ৰথম বছৰ ফুল ফুলিবলৈ নিদি বা মনিয়াবলৈ নিদি ভাঙি দিব লাগে তাৰ পিছৰ বছৰ ডালটো বা তাৰ শাখাডাল যেতিয়া বেছি হ'ব তেতিয়া উৎপাদনটো বেছি হ'ব আৰু গতিকে সেই যে তলত এখন বাৰী দেখা আছিলে সেইখিনি মই প্ৰথম বছৰ ভাঙি দিছিলোঁ দ্বিতীয় বছৰৰ পৰা লাগিবলৈ দিয়া আছিল সেইবোৰ 10-12 কেজিকৈ লাগিছিল আৰু এই বছৰ মোটামুটি তাত 20ৰ পৰা 30 কেজি অনুমানিক হয়তো তাতকৈ বেছি হ'ব এতিয়া 3 বছৰ মানে 2 বছৰৰ পৰা লাগিবলৈ দিয়া হৈছিলে আৰু এইবোৰ মোৰ 7 বছৰ হ'ল এইবোৰ কুইণ্টেল ওচৰা-ওচৰি হ'ব মানে 1 কুইণ্টেলৰ হয় আৰু 1 কেজিত আপোনাৰ কিমান বিক্ৰী কৰে এইবোৰ মই আচলতে বজাৰত তেনেকৈ বিক্ৰী কৰিবলৈ পোৱা নাই মোৰ বিভিন্ন ইয়াত আলহী অতিথিবিলাক আহি থাকে তেওঁলোকে কিনি লৈ যায় আৰু এটা কথা যিহেতু অসমৰ মাৰ্কেটত এতিয়ালৈকে এই আমৰ প্ৰজাতিটো উপলব্ধ হোৱা নাই ভাৰতবৰ্ষৰ প্ৰায় 10-20মান ভাল গুণাগুণ থকা আমৰ ভিতৰত যদি চোৱা যায় তেতিয়াহ'লে এই অম্ৰপালি প্ৰজাতিটোৰ পৰাই গতিকে এই প্ৰজাতিটোৰ ভাল গুণাগুণ পোৱাৰ বাবে মই নতুনকৈ যোৱা বছৰ আৰু কেইটামান প্ৰজাতি মিয়াজাকি আলফানছো আৰু বানানা মেংগো তেনেকৈ 5টা প্ৰজাতি ৰোপণ কৰিছোঁ তাৰপিছত এইবাৰ আৰু 16টা প্ৰজাতি ৰোপণ কৰা হৈছে আশা ৰাখিছোঁ ভাল ফলাফলে পাম যিহেতু যিহেতু মই আগৰ ষ্টেপত যিখিনি গছ গছনি আমৰ পুলি লগাইছিলোঁ তাৰ বাহন ক্ষমতাটো যেনেকুৱা ধৰণৰ আছিলে নহয় মিয়াজাকি বা বানানা মেংগোৰ এইটো আলফানছোৰ মানে গছৰ গঠনটো বা বাহন ক্ষমতা বেছি হয় গতিকে সেইটো কথা গম পাইছোঁ যে তাৰ পৰা ভালেই হ'ব আৰু তাৰপিছত দাদা আৰু আপোনাৰ আমাৰ
আমাৰ অসমত বহুত ঠাই এনে খালী মাটি পৰি আছে বা এই খালী মাটিসমূহত এই আমৰ খেতি হ'ব বুলি আপুনি ভাবেনে? সেইটোতো মই এতিয়া নিঃসন্দেহে কওঁ, কাৰণ যিহেতু এটা কথা মই প্ৰায়ে কওঁ যে প্ৰাকৃতিকভাৱে যদি আম, বগৰী, লিচুটো বাৰু প্ৰাকৃতিকভাৱে নহয়, মানে বিশেষকৈ আম, বগৰী, কঁঠাল এইবিলাকতো হয়, যি ঠাইত হ'ব, গতিকে এইখিনি বা এনেকুৱা ধৰণৰ প্ৰজাতি নোহোৱা কোনো কথা নাই। কিন্তু এটা কথা কওঁ যে এইবোৰ থলুৱাবিলাক মাটিৰ পৰা নিজেই সাৰ পানী আহৰণ কৰি বা উপাদানসমূহ আহৰণ কৰি ফুল ফল ধৰে সময়ত এইবোৰ কিন্তু অলপ যত্ন কৰিবলগীয়া হয়, যিহেতু এইবোৰ গ্ৰাফটিং শ্ৰেণী হয়। সেই গতিকে ইয়াত খুব সুন্দৰকৈ কৰিব পৰা সম্ভাৱনা আছে। আৰু বজাৰখন কথাটো ক'বই নালাগে, যিহেতু বহিৰাজ্যৰ পৰা প্ৰতি বছৰে তাকে আমাৰ ইয়ালৈ আহি থাকে, গতিকে সেই হিচাপত হ'লে খুব সুন্দৰকৈ কৰিব পৰা যাব। আপোনাৰ যি দুবছৰীয়া আম এখিনি মানে পুলি ৰোৱাৰ পৰা 2 বছৰ হোৱালৈ কেনেকুৱা ধৰণৰ যত্ন ল'লে, খৰচ পাতি কেনেকুৱা হয়, সেই বিষয়ে অকণ কৈছিল? সেইটো একেবাৰে সহজ পদ্ধতি। ধৰি লোৱা কোনোবা এজন খেতিয়কে বিভিন্ন ধৰণৰ ঋতুকালীন শস্যবিলাকতো কৰিয়ে থাকে, বেলেগে মাটি চাহ কৰা প্ৰয়োজনে নাই। ঋতুকালীন শস্যখিনি কৰাৰ পিছতে তেনেকুৱাকৈ আচলতে মোৰ কিছুমান অলপ ভুলো হ'ল যে মই পৰীক্ষামূলকভাৱে কৈছিলোতো, কিছুমান ঘন হৈছে অকণমান, সেইটো গতিকে লৈ 20x20 যিহেতু এটা পুলিৰ পৰা এটা পুলিলৈ চাইজটো 20x20 দিব পাৰিব। আৰু তাৰ মাজতে কিছুমান বগৰী খেতি কৰি দিব পাৰিব। আজিৰ তাৰিখত যিহেতু আপুনি তাত কৰি আছে, আমি দেখিছোঁ তাত আপুনি ভোট জলকীয়া খেতি কৰিছে, হয়, লগতে বুদ্ধি এজাত বগৰী লগাইছে, হয়, আকৌ আৰু এইখিনিতো আপুনি হেৰি লগাইছে, এইটো কি বুলি কয়, মেহগনি গছ লগাইছে। সেইটো নিশ্চিত পদ্ধতি মই তাৰ বিষয়ে কিছু ক'ম বাৰু। যিকি নহওক 20x20 তেনেকুৱা ধৰণে দিয়াৰ পিছত এতিয়া ধৰক মাজৰ ধৰি লোৱা যিটো গেট থাকিব বা খালী ঠাই, তাত ধুনীয়াকৈ বগৰী লাইন এটা মানে 8 ফুট বা 10 ফুট ব্যৱধানত দিব পৰা হ'ব। আৰু যিটো 20 ফুটৰ মাজত আৰু 3জোপা তামোল বা অন্যান্য ধৰণৰ কিবা কিবি দিব পাৰিব। মই এটা কথা আপোনালোকক জানিব বিচাৰিছোঁ, আমাৰ বহু মানে লোকে সোধে গছত ফল লাগে বা ফুল ফুলে, কিন্তু তাৰ অনুপাতে যিমান ফুল ফুলে সিমান নৰয়। মানে আমাৰ দুয়োজনে কৰিছোঁ, আপুনি যি আমৰপলি আমৰ খেতি কৰিছে, তেওঁলোকে আমাক জনাইছে যে ফুল লাগে, ফুল ফুলিও আমো মানে অলপ ডাঙৰ হয়, আমবিলাক ৰৈ নাযায়। সেইটো কথা মই ইতিমধ্যে যিহেতু কৈছোঁ, পূৰ্বৰ তুলনাত আমাৰ মাটিৰ গুণাগুণবিলাক হ্ৰাস হৈ গৈ আছে। সদ্যহতে থলুৱা প্ৰজাতিবিলাকে নিজস্বভাৱে মাটিৰ গুণাগুণ বা মাটিৰ পৰা উপাদানবিলাক আহৰণ কৰি ফুল ফল ধৰে, কিন্তু এইবিলাক বিশেষ ধৰণে যত্ন কৰিব লাগে, যিহেতু এইখিনি গ্ৰাফটিং শ্ৰেণীৰ প্ৰজাতি হয়। গতিকে আপুনি কেনেকুৱা ধৰণৰ যত্ন লয়? এইখিনি মই প্ৰথমতে ৰোৱা হৈছিলে প্ৰায় 5-6 কেজি তেনেকৈ পচন সাৰ দিছিলে। তাৰপিছতে যিহেতু মাজে মাজে মানে তেনেকৈ চাফ চিকুণ কৰিতো থাকিব লাগিব, সেইখিনি পৰিষ্কাৰ হৈ থাকিব লাগিব। সেইখিনি নৱেম্বৰ ডিচেম্বৰ মাহত কৰা হয়, যিহেতু ফেব্ৰুৱাৰী মাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। গতিকে নৱেম্বৰ মাহত তেনেকুৱাকৈ পাতলকৈ কোৰ মাৰি গৰু গোবৰ, ছাগলী গোবৰ বা পচন সাৰ লগতে ছাইটো দিয়া হয়। ছাই গুণাগুণৰ কথাটো মই যিহেতু কৈছোঁ, তাৰপিছত জাবৰে ঢাকি দি মাজে সময়ে পানী যোগান ধৰা হয়। এক কথাত ক'বলৈ গ'লে ফেব্ৰুৱাৰী মাহত ফুলৰ বাবে প্ৰস্তুতি চলোৱা হয়। আৰু তেনেদৰে তাৰপিছত যেতিয়া ফেব্ৰুৱাৰী মাহৰ আগমুহূৰ্ততে, অৰ্থাৎ যেতিয়া ফুল ফুটিবলৈ ধৰিব, সেই সময়টোতে কি কৰিব লাগে, ভেকুৰনাশক আৰু কীটনাশক স্প্ৰে কৰি দিব লাগে। আপুনি কীটনাশক কি ব্যৱহাৰ কৰে? সেইটো মই আগতে প্ৰফেক্ট চুপাৰ কৰিছিলোঁ, এতিয়া চিজেণ্টা কোম্পানীৰ বিভিন্ন ধৰণৰ তেনেকুৱা এইবিলাক মানে আমাৰ সাৰৰ দোকানত উপলব্ধ হয়। সেইখিনি তেনেকৈ কৰা হয়, যিহেতু ইয়াত অপকাৰী বিভিন্ন ধৰণৰ পোক পতংগ আশ্ৰয় লৈ থাকিব পাৰে। গতিকে ফুল ফুটাৰ লগে লগে বা ফুলবোৰ মলিয়াৰ লগে লগে তেতিয়া সেইবোৰ অনিষ্ট কৰি দিয়ে। সেইটো কাৰণে ফুলাৰ আগতে আমাৰ যিসকল শিক্ষক আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিলোঁ, জানি লৈছোঁ, তেওঁলোকে আমাৰ চুকেদাৰ কথাখিনি মন কৰিব। আৰু এটা কথা হ'ল কি, যিহেতু ভেঁকুৰবিলাকতো ক'ত নাথাকে, ভেঁকুৰ চবতে থাকে। বৰষুণ দিয়াৰ লগে লগে ভেঁকুৰবিলাক বৃদ্ধি হৈ ভেঁকুৰ সমস্যাটোৰ পৰা কি হয়, এই ফুলবোৰ ক'লা পৰি থাকে। সেইটোৱে হৈছিলে মেজৰ সমস্যাটো। গতিকে তাৰ কাৰণে ভেঁকুৰনাশক স্প্ৰে কৰিব লাগে। তাৰ উপৰিও মানে ভেঁকুৰনাশক কীটনাশক ফুল ফুলাৰ আগতে স্প্ৰে কৰাৰ উপৰিও ইয়াত যেতিয়া বৰষুণ দিয়ে বা পানী যোগান ধৰা হয়, তেতিয়াহ'লে সেই ফুলবিলাকত সন্ধিয়া ভাগত ভেঁকুৰনাশক স্প্ৰে কৰিব লাগে, নহ'লে বৰষুণ পোৱাৰ লগে লগে আকৌ ক'লা পৰি যাব। কিন্তু এটা কথা মনত ৰাখিব লাগে, ফুল ফুলি থকা সময়টোত কেতিয়াও কীটনাশক স্প্ৰে কৰিব নালাগে, যিহেতু পতংগৰ পৰাগযোগৰ অবিহনে গছত ফুল ফুলিলেও ফল নধৰেতো, সেইকাৰণে পতংগবিলাক মৰি যাব। তাৰপিছতে মই আৰু এটা কথা, এই মাটিটো কেনেকুৱা ধৰণৰ হ'ব লাগে? মাটি সদায় ওখ মাটিয়ে হ'ব লাগে, আৰু
সদ্যহতে পানী বুৰাই থোৱা নহ'লে হৈ গ'ল আৰু পানী বুৰিব এনেই নালাগে? বানপানী এলেকা হঠাৎ পানী সোমালে ওলাই গ'ল সেইটো বেলেগ কথা একো নহয় কিন্তু সদ্যহতে ওখ চকীয়া মাটি হ'লে ভাল হয় কিছুমান পথৰুৱা জেগাতো হৈ যায় কোনো নতুন যদি আগ্ৰহী নিবনুৱা যুৱক যুৱতীয়ে যদি বা কৃষকে যদি আমাক যদি কৰিব বিচাৰে তেওঁ প্ৰথম মানে আপোনাৰ অভিজ্ঞতাৰ লগত তেওঁ কোনকেইটা কথাত মন কৰিব লাগিব প্ৰথমতে প্ৰজাতিৰ নিৰ্বাচন প্ৰজাতি নিৰ্বাচন কৰিব লাগিব তাৰপিছতে হ'ল ঠাই নিৰ্বাচন তাৰ এইটো নহয় যে যিকোনো গছৰ তলত তেনেকৈ য'তে ত'তে লগাই দিলে ধুনীয়াকৈ পদ্ধতিগতভাৱে লগাব লাগে যিহেতু এইটো এটা মানে ভাল উপাৰ্জনৰ উৎস আৰু বহুদিনীয়া বস্তু হয় নহয় জানো হয় হয় গাঁৱতী যুগীয়া সেইকাৰণে পদ্ধতিগতভাৱে কামবিলাক কৰিব লাগে সেইকেইটা কথা আৰু তৃতীয় কথাটো হ'ল কি জৈৱিকভাৱে কাৰণ কিমান দিনলৈনো ৰাসায়নিক কৰিব ৰাসায়নিক কৰা মানে উৎপাদনৰ যি গুণাগুণ সেইটোও বেয়া হ'ব মাটিৰ গুণাগুণো বেয়া হৈ যাব সেই গতিকেলৈ মানুহ স্বাস্থ্যৰ কথা আছে আৰু এটা কথা খুবেই ভাল কথা যিহেতু মই তেনেকুৱা মিশ্ৰিত পদ্ধতিৰ বিষয়ে যে কৈছিলোঁ এটা সময়ত যেতিয়া ঋতুকালীন শস্য সমান্তৰালভাৱে উদ্যান শস্য সমান্তৰালভাৱে যেতিয়া অলপ ডাঙৰ হ'ব এইখিনি তেতিয়া মই গৰু ছাগলীও পালন কৰিব পাৰিম সেই গৰু ছাগলী বা ছাগলী পালন কৰা যিবিলাক মল বা গোবৰ সেইখিনি ইয়াত প্ৰতি বছৰে ব্যৱহাৰ কৰি থাকিব পৰা হ'ব হয় দাদা আপুনি মই আমাক বহুমত এটা দৰ্শকসকলে আমাক প্ৰশ্ন কৰে আপোনাৰ এই আমবিলাক দেখে হয় তাৰপিছতে ইয়াৰ পুলি ক'ত পায় আপুনি এই বিষয়ে এটা ঠিকনাটো অকণমান জটিল এটা আছে যিহেতু পুলিবিলাক ফল মূলৰ ভিতৰত আমৰ আটাইতকৈ বেছি প্ৰজাতি আছে নেকি গতিকে সকলোবিলাক প্ৰজাতি আমাৰ অসমৰ জলবায়ু বা মাটিৰ সৈতে খাপ নাখায় গতিকে পুলিবিলাক প্ৰথমতে চিনাক্তকৰণ কৰিব লাগিব যিহেতু মই কৈয়ে আছোঁ কেইখনমান মই নাৰ্চাৰীৰ কথা কৈ থাকোঁ কিন্তু কেৱল সেইকেইখনৰ পৰা যে ল'ব লাগিব সেইটো নহয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ভাল নাৰ্চাৰী আছে ডেফোডিল তাৰ আশে পাশে বহুত নাৰ্চাৰী আছে কিন্তু কথাটো এতিয়া পুলিবিলাক চিনি পাব হয় পুলি চিনি পাব কেনেকৈ অৱশ্যে এইখিনিতে এটা কথা মই কওঁ বেয়া পাব নালাগে বহুত আমাৰ নাৰ্চাৰী কৰ্তৃপক্ষ পুলিবিলাক ভালদৰে চিনাক্তকৰণ কৰিব নাজানে যাৰ ফলস্বৰূপে এতিয়া সামাজিক মাধ্যমত দেখিলে এইটোৱে হয় পুলি যদি তুমি যদি গৈ পোৱাকৈ মোক অম্ৰপালি পুলি লাগে তেতিয়াতো সেইজনে বিকিহে চাব গতিকে দি দিব তুমি লগাব বেলেগ প্ৰজাতি হ'ব পাৰে গতিকে পুলিটো প্ৰথমতে চিনাক্তকৰণ কৰিব লাগে যিহেতু মই কৈ আছোঁ মোৰ এটা পেজ আছে সেই পেজৰ জৰিয়তে কিছুমান কথা তেনেকৈ যদি মোক যোগাযোগ কৰা হয় তেতিয়াহ'লে য'ৰ পৰাই নলগ লাগিলে মই সদ্যহতে সন্ধিয়া 7 বজাৰ পিছত আজৰি থাকোঁ আগতীয়াকৈ ক'ব লাগিব যে মই অহাকালিলৈ নাৰ্চাৰীলৈ যাম আৰু নাৰ্চাৰীৰ পৰা যদি মোক আম পুলি ফটোখন দিয়া হয় মই হয় নে নহয় চিনাক্তকৰণ কৰি দিম ধন্যবাদ